একেদিন আমাৰ ঘৰৰ মানুহ কাৰো কতো তৰেনি নাই। কাঁচিকেইখন হাতত লৈ দেউতা আৰু খুৰা পথাৰত লাগি যায়। মা পেহীহঁতৰ কি বনাব, কি পিঠা বনাব তাকে ভাবি তৰেনি নাই। আঘাণ মাহ পথাৰত সোণোৱালী শস্য পকি আছে, কাৰো কতো বেলেগ একো ভাববা সময় নাই। শত্ৰাংকা বেমাৰত পৰি আছে, তাত ধানখিনি আমিয়ে কাটি দিব লাগব যায়। একেদিনে কাটা মাৰা ডাঙেৰি বান্ধা থোৱা গোটাইখিনি শেষ কৰিম হাঁহৰ মাংস দি ভাত খাই। হাঁহৰ মাংস দি ভাত খাই উঠি কাৰো কতো ৰবা সময় নাই, মুখত এখন এখন তামোল গুজি লৈছে। জিৰাবা সময় নাই, ভাখেৰি অদলাৰ পৰা হুলাবাৰী কেইডাল হাতত তুলি লৈছে। কোৱা কৈছে সাজ লগাৰ আগতে ধানখিনি কৰা শেষ কৰিব লাগব। গধূলা খোলা চাপেৰি পিঠাই দি চাহ খাব লাগব। পথাৰৰ সোণোৱালী শস্য ঘৰত নিবা পাই গৃহস্থৰ ফুৰ্তি লাগছি। কোনেকে এইবাৰ কম সময়ত ধান কৰাব পাৰে তাৰে জেদু লাগছি। ধান থওঁতে থওঁতে বাৰান্দা আধেলীয়া একো বাকী ৰোৱা নাই। খেতি এবাৰ ভাল হৈছে, দেউতাৰ মুখত এটা বিৰাট ধুনীয়া হাঁহি দেখা পায়। গধূলা চাহ আৰু খোলা চাপেৰি পিঠা খাবা চবে চোতালত একেলগে বহি যায়। দেউতাই হৰেণকাক কয়, এই ধানকেইটাৰ ওপৰত ত্ৰিপাল এখন দি থৈ ভাই। আমাৰ পঢ়া খৰচ, ঘৰৰ বিশেষ খৰচ এই ধানকেইটাতে পায়। গোবিন্দ বৰডেকা ৩ ভাখেৰীয়া, হৰিচৰণ 2 ভাখেৰীয়া, ধানৰ হিচাপতহে নাম পায়। ডাঙৰ চোতাল আমাৰ, 16 ভাত ধান একেবাৰতে শেষ হয়। উখুনি খেত টানা খিৰিত মাত আৰু ইফালে ৰান্ধে ঘৰত ভাত হয়। খুৰাই ধানৰ ডাঙেৰিৰ মাজত পোৱা বলটো আৰু লোকেল চৰাইৰ কণীকেইটা সামেৰি থৈ ইফালে দেউতা আৰু হৰেণকাৰ খেলা বুজিটো চাপা হয়। আজিকালি পিছে ধানৰ কাটা মাৰা এগিলা মেচিনতে পথাৰত হয়। আগৰ দিনবিলাকক লাগি মনত পৰে। পিছে আজিকালি পথাৰত ধুলাই আহি খল লেতেৰা নকৰে। আজি স্কুলৰ পৰা পালি সোনকালে আহিব লাগিব। দেউতাই আমাৰ হাল আৰু খুৰাই চুৰেণ বৰদেউতাহঁতৰ হালোৱা হাল আনছি। আমাৰ আজি মাৰাণ মাৰিব। দেউতাই গৰু খেদছি, খুৰাই উখুনাইছি আৰু আমাক মুখত কাপোৰ মাৰিব দিছে, পানী লাগব। সেই গৰুকেইটা ৰাখিলে কিন্তু আমি খেৰত উল্টা খুট মাৰিব লাগিব। আমাৰ ময়া গৰুটো ভিতৰৰ ফালে, চুৰেণ বৰদেউতাহঁতৰ চোকা গৰুটো বাহিৰৰ ফালে দিছি, হৈ যাব। চবে হিৰকে কামত লাগছি, ৰাতি খানা হ'ব।